নমস্কাৰ সকলোকে বিকাশ এডুকেশ্যন হেল্প চেনেলৰ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এইটো ভিডিঅ'ত পঢ়িম যে অসম জাতীয় বিদ্যালয়ৰ ক্লাছ 7ৰ অসমীয়াৰ পাঠ নং 12 জোনবিল মেলা। ইয়াৰ যে এইটো ভিডিঅ'ত আমি প্ৰশ্নখিনি আলোচনা কৰিম, তেনেদৰে ভিডিঅ'টো চাই থাকক। 1 নম্বৰ দি আছে যে একোটিকৈ বাক্যত উত্তৰ লিখা। ক নম্বৰটো দি আছে যে পাহাৰ ভৈয়ামৰ সম্প্ৰতিৰ উৎসৱ কি? ইয়াৰ উত্তৰ লিখিম পাহাৰ ভৈয়ামৰ সম্প্ৰতিৰ উৎসৱ হ'ল জোনবিল মেলা। খ নম্বৰ জোনবিল নামে ডাঙৰ বিলখন ক'ত অৱস্থিত? জোনবিল নামৰ ডাঙৰ বিলখন জাগিৰোড আৰু জাগিফকত গাঁৱৰ মধ্যত অৱস্থিত। গ নম্বৰ মনে পতা বিহু কি? ইয়াৰ উত্তৰ লিখিম যে গোভা ৰাইজে মাঘৰ সংক্ৰান্তিত বিহু নাপাতি তাৰ পিছত সপ্তাহৰ শনিবাৰতহে পাতে, সেইকাৰণে ইয়াক মনে পতা বিহুও বোলে। মনে পতা বিহু। খ নম্বৰটো বৰ্তমান সময়ত জোনবিল মেলা কেতিয়া অনুষ্ঠিত হয়? ইয়াৰ উত্তৰ লিখিব লাগিব যে বৰ্তমান সময়ত মাঘ বিহুৰ দ্বিতীয় বা তৃতীয় সপ্তাহৰ শনিবাৰ বা দেওবাৰে জোনবিল মেলা অনুষ্ঠিত হয়। ঙ নম্বৰ পাহাৰৰ পৰা অহা লোকসকলে মেলালৈ আহোঁতে বিনিময়ৰ বাবে লগত কি কি বস্তু লৈ আহে? ইয়াৰ উত্তৰ লিখিম পাহাৰৰ পৰা অহা লোকসকলে মেলালৈ আহোঁতে বিনিময়ৰ বাবে আলু, কচু, আদা, হালধি, তিল, ফুল বাঢ়নি, লা ধূনা, জলকীয়া, বাঁহৰ গাজ, কপাহ আৰু বাঁহ বেতেৰে তৈয়াৰী শিল্পজাত বস্তু আনে। তাৰপিছত 2 নম্বৰ দি আছে চমু উত্তৰ লিখা। ক নম্বৰ দি আছে যে বিলখনৰ নাম জোনবিল কেনেদৰে হ'ল? ইয়াৰ উত্তৰ লিখিম বিলখনৰ নাম জোনবিল হোৱাৰ কাৰণ এনেকুৱা। জনশ্ৰুতি মতে এজন তিৱা ৰজাই বিহাৰ কৰি ঘূৰি আহোঁতে এই বিলৰ পানীত জোনৰ পোহৰ পৰি তিৰবিৰাই থকা দেখি মগ্ন হ'ল। তেতিয়াই তেওঁ বিলখনৰ নাম থলে জোনবিল। খ নম্বৰটো গোভা ৰজাৰ আদেশ মৰ্মে অতীতৰ জোনবিল মেলা কেনেদৰে অনুষ্ঠিত কৰা হৈছিল? ইয়াৰ উত্তৰ লিখিম যে গোভা ৰজাৰ আদেশ মৰ্মে অতীতত মাঘ বিহুৰ আগতে এই বিলত মাছ মাৰি বিলৰ পাৰত শল মাছেৰে ন-ভাত খোৱাৰ নিয়ম আছিল। মাছুৱৈসকলে মাছ মৰাৰ বাবদ ৰজাক মাননি স্বৰূপে প্ৰত্যেকেই একো অংশ মাছ দি যোৱাৰ প্ৰথা আছিল। আজিও এনে প্ৰথাৰ প্ৰচলন আছে। এইখিনি লিখিম আমি। তাৰপিছত নেক্সট প্ৰশ্নটো দি আছে গ নম্বৰটো যে জোনবিল মেলা চাবলৈ ক'ৰ ক'ৰ পৰা মানুহ আহি বিলৰ পাৰত ভিৰ কৰে, তেওঁলোকে সেইকেইদিন কেনেদৰে কটায়? ইয়াৰ উত্তৰ লিখিম যে জোনবিল মেলা চাবলৈ অন্যান্য মানুহৰ লগতে কাৰ্বি আংলং, মেঘালয় আদিৰ মানুহ আহি বিলৰ পাৰত ভিৰ কৰেহি। তেওঁলোকে সেইকেইদিন বিলৰ পাৰত নৰাৰে সৰু সৰু ঘৰ সাজি তাতেই আনন্দেৰে থাকে। নিজৰ ৰংচঙীয়া সাজপাৰেৰে বিলৰ পাৰবোৰ বহুৰঙী কৰি তোলে। এইখিনি লিখিম আমি। তাৰপিছত নেক্সট প্ৰশ্ন দি আছে 3 নম্বৰটো যে এই মেলা পৰ্বত ভৈয়ামবাসীৰ মহামিলনৰ তীৰ্থক্ষেত্ৰ, কথাষাৰৰ তাৎপৰ্য ব্যাখ্যা কৰা। উত্তৰ লিখিম যে জোনবিল মেলা চাবলৈ গোভা ৰজাৰ প্ৰজাসকল অহাৰ উপৰিও কাৰ্বি, মেঘালয় আদিৰ মানুহো আহে। তেওঁলোকে নিজস্ব ৰংচঙীয়া সাজপাৰেৰে বিলৰ পৰা বহুৰঙী কৰাৰ উপৰিও সেইকেইদিন তাত মন বিনিময় কৰে, লগতে লগত অন্য বস্তুৰো বিনিময় কৰে। পাহাৰীয়া জনজাতিসকলে ৰজালৈ সকলো বস্তুৰে একোটিকৈ টোপোলা, কৰ ভাৰ আৰু মাননি স্বৰূপে দিয়া প্ৰথা এতিয়াও প্ৰচলিত আছে। এই প্ৰথাই পাহাৰীয়া জনজাতি আৰু ভৈয়ামৰ জনজাতিকৰণৰ বিহু সংস্কৃতিৰ স্বাক্ষৰ বহন কৰিছে। ই হৈ পৰিছে পৰ্বত ভৈয়ামবাসীৰ মহামিলনৰ তীৰ্থক্ষেত্ৰ। এইখিনি লিখিলে হৈ যাব। তাৰপিছত 4 নম্বৰটো দিয়া আছে তলৰ উৎসৱসমূহৰ বিষয়ে চমুকৈ লিখা। ইয়াৰে প্ৰথম ক নম্বৰ দি আছে যে আলি আই লৃগাং। এইটো লিখিম আমি। মিচিংসকলৰ উৎসৱ আলি আই লৃগাং অসমৰ এটি প্ৰাচীন কৃষি উৎসৱ। এই উৎসৱক শস্য বা কঠীয়া সিঁচাৰ উৎসৱ বুলিও কোৱা হয়। মিচিং ভাষাত আলি মানে শস্যৰ বীজ, আই মানে ফল বা লৃগাং মানে আৰম্ভণি হোৱা বুজায়। প্ৰতি বছৰৰ ফাগুন মাহৰ প্ৰথম বুধবাৰৰ দিনা এই উৎসৱ পালন কৰা হয়। ৰঙালী বিহুৰ দৰে মিচিংসকলে এই উৎসৱত নানা ধৰণৰ ৰং ৰহইচ কৰে। এই উৎসৱৰ দিনা আবেলি শস্য সিঁচাৰ কাম আৰম্ভ কৰে আৰু সমূহীয়া ভোজন কৰাৰ উপৰিও গুমৰাগ নৃত্য কৰে। সকলোৱে এই নৃত্যত অংশগ্ৰহণ কৰে। এইখিনি লিখিলে হৈ যাব। তাৰপিছত নেক্সটটো আমাৰ দি আছে যে ফাৰক্ৰান্তি। এইটো লিখিম আমি। ফাৰক্ৰান্তি অসমত বসবাস কৰা অন্যতম প্ৰধান জনজাতি ৰাভাসকলৰ শ্ৰাদ্ধ অনুষ্ঠানৰ নাম। ৰংদানি আৰু মায়তৰী ৰাভাসকলৰ মাজতহে এই ফাৰক্ৰান্তি উৎসৱ প্ৰচলন আছে। এই শ্ৰাদ্ধ অনুষ্ঠানত ইনাই বিনাই কান্দি
এক ধৰণৰ শোক গীত পৰিৱেশন কৰা হয়। ইয়াকে ফাৰক্ৰান্তি গীত বোলা হয়। এই গীত পৰিৱেশনত বিলাপ কৰি কন্দা এজন বিশেষ ব্যক্তিয়ে সূত্ৰধাৰীৰ ভূমিকা পালন কৰে। এইখিনি লিখিলে হৈ যাব। তাৰপিছত নেক্সট দিয়া আছে টুচু পূজা। এইটো লিখিম যে টুচু পূজা পুহ মাহ আৰু মাঘ মাহৰ সংক্ৰান্তিৰ দিনা পালন কৰা হয়। সেইদিনা টুচু দেৱীৰ প্ৰতিমা স্থাপন কৰি পূজা কৰি পিছদিনা প্ৰতিমা বিসৰ্জন দিয়া হয়। প্ৰতিমা বিসৰ্জনৰ দিনা স্নান কৰাটো পবিত্ৰ কাম বুলি ভবা হয় আৰু এই স্নানক মাৰ্গৰ স্নান বোলে। এইখিনি লিখিলে হৈ যাব। তাৰপিছত নেক্সট দিয়া আছে আমাৰ ৱাংগালা। এইটো লিখিম যে গাৰো আৰু জনজাতিসকলৰ আটাইতকৈ শ্ৰেষ্ঠ আৰু উল্লেখযোগ্য অনুষ্ঠান হ'ল ৱাংগালা। ৱাংগালা মূলত কৃষিভিত্তিক অনুষ্ঠান হ'লেও কৃষিৰ লগত ইয়াৰ তেনে কোনো পোনপটীয়া সম্পৰ্ক নাই। আহিন কাতি মাহত খেতি চপোৱাৰ সময়ত গাৰো বিশ্বাসৰ শস্যৰ দেৱতা মিচি চালজং বা চালজং সূৰ্য দেৱতালৈ কৃতজ্ঞতাৰ চিন স্বৰূপে মদ মাংসৰে উপাচাৰ আগবঢ়োৱা হয়। আনুষ্ঠানিকভাৱে খামাৰ বা পুৰোহিতৰ দ্বাৰা চালজং দেৱতালৈ প্ৰাৰ্থনা জনোৱা হয়। এইখিনি লিখিলে হৈ যাব। তাৰপিছত নেক্সট প্ৰশ্নখিনি দিয়া আছে উদাহৰণটো চাই বাকীকেইটা কৰা। প্ৰথমে দিয়া আছে আমাৰ চহকী, এইটো দিয়া আছে ধনী, পাহাৰ এইটো লিখিম পৰ্বত, ভৈয়াম সমতল, তাৰপিছত বিল এইটো লিখিম আমি চিল, পানী এইটো লিখিম আমি জল, ৰজা লিখিম আমি ভূপতি, তাৰপিছত প্ৰথাটো লিখিম নিয়ম বা ৰীতি, তাৰপিছত সন্ধ্যা এইটো লিখাম গধূলি, তাৰপিছত প্ৰজাটো লিখিম ঘৰ বা কুটিৰ। তাৰপিছত 6 নম্বৰখিনি দিয়া আছে আমাৰ বাক্য ৰচনা কৰা। প্ৰথমে দিয়া আছে আমাৰ সম্প্ৰীতি, তাৰপিছত বিনিময়, সাজপাৰ, বয়বস্তু, দান বৰঙণি। এইটো প্ৰথমটো দিয়া আছে আমাৰ সম্প্ৰীতি। এইটো আমি এনেকৈ লিখিম যে আমি সদায় পাহাৰ ভৈয়ামৰ সম্প্ৰীতি ৰক্ষা কৰিবলৈ চেষ্টা কৰিব লাগে, এনেকৈ লিখিম। তাৰপিছত নেক্সট দিয়া আছে বিনিময়। এইটো লিখিম আমি জোনবিল মেলাত পাহাৰে ভৈয়ামৰ মানুহৰ মত বিনিময় হয়, এনেকৈ লিখিম। তাৰপিছত নেক্সট দিয়া আছে তাৰপাছত দিয়া আছে আমাৰ সাজপাৰ। এইটো লিখিম যে আনে দেখি ভাল পোৱা সাজপাৰ পৰিধান কৰিব লাগে। তাৰপিছত দিয়া আছে বয়বস্তু। এইটো লিখিম যে বয়বস্তু যিবোৰ সদায় লাগে তাক সংৰক্ষণ কৰিব লাগে। দান বৰঙণি। এইটো লিখিম যে ৰাইজৰ দান বৰঙণিৰে বহুতো অনুষ্ঠান প্ৰচলিত বা পৰিচালিত হয়।